নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল গুৱাহাটীত হোৱা IPL 2024 প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছৰ নিজৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিছে আৰু অতি দমনীয়ভাৱে পৰাস্ত কৰিছে একপক্ষীয় খেলত ৰাজস্থান ৰয়েলছ আজি জিকিলে ৰিয়ান পৰাগৰ অধিনায়কত্ব ভাল হৈছে আমাৰ অসমৰে ল'ৰা অসমতে খেল হৈছে আৰু জয়েৰে সৈতে সাধাৰণতে আৰম্ভণি কৰিছে এইটো বহুত সুন্দৰ কথা আৰু ফুল কেপ্টেইনচি ৰিয়ান পৰাগে ফুল কেপ্টেইন এজ এ ফুল কেপ্টেইন তেখেতে প্ৰথমখন খেল জিকিছে আৰু যি ধৰণে জিকিছে সেইটো কিন্তু লেখত ল'বলগীয়া কেপ্টেইনচি যি ধৰণে কৰিছে আজি ৰিয়ান পৰাগৰ কেপ্টেইনচিটো অতি উৎকৃষ্ট হৈছে যেনে ধৰণে বলিং লগাব লাগে যেনে ধৰণে ফিল্ডিং সেট কৰিব লাগে এভৰিথিং অভিজ্ঞতাৰ পৰা মানুহ সাধাৰণতে বেছি মজবুত হয় সেই বস্তুটো আজি ৰিয়ান পৰাগে দেখুৱাইছে ৰিয়ান পৰাগৰ আজি কেপ্টেইনচিত সেইটো বস্তু দেখিবলৈ পোৱা গ'ল যে আগতে যে কেইখনমান মেচত কেপ্টেইনচি পাইছিলে লাহে লাহে শিকিব গতিকে বহুত ইম্প্ৰুভমেণ্ট হৈছে বুলি ক'ব লাগিব কেপ্টেইনচিৰ ফালৰ পৰা আৰু আজি প্ৰথম টছত জিকি বলিঙৰ সিদ্ধান্ত লৈছিলে ৰাজস্থান ৰয়েলছে বেটিং কৰিবলৈ দিছিলে CSK টিমক আৰু যিটো এটা অত্যন্ত সুন্দৰ এটা ভাল ডিচিজন আছিলে কি কাৰণে ভাল ডিচিজন আছিলে কাৰণ য'ত অভাৰকাষ্ট কণ্ডিশ্যন হয় অলপ বৰষুণ দিও ডাৱৰীয়া বতৰ টাইপ হৈ থাকে তেনেকুৱা ধৰণৰ পৰিস্থিতিবিলাকত কিন্তু পেচ বলাৰ চলা দেখিবলৈ পোৱা যায় আৰু সেইটোৱে হ'ল প্ৰথমৰ পৰাই কিন্তু ৰাজস্থান ৰয়েলছৰ যিসকল পেচ বলাৰ আছিলে সেইখিনি কিন্তু বেলেগ ধৰণে সাধাৰণতে খেলখন ৰাজস্থান ৰয়েলছৰ ফাললৈ লৈ গ'ল প্ৰথমৰ পৰা উইকেট লৈ পাৱাৰ প্লেতে ইমানখিনি উইকেট লৈছে 50 ৰানৰ ভিতৰত আধা উইকেট শেষ CSK টিমটো গতিকে CSK টিমটোৱে কিন্তু নিজৰ তেওঁলোকৰ টিমটোক যিটো কাৰণে জনা যায় তেনেধৰণে আজি পাৰফৰ্ম কৰা দেখিবলৈ আমি নাপালোঁ একেবাৰে কিন্তু আজি খেলতে নাছিলে বুলি ক'ব লাগিব আৰু প্ৰথমৰ পৰা যেনেধৰণে উইকেটবিলাক গ'ল এটা পাছত ইটো গৈয়ে থাকিল আৰু কণ্ট্ৰল কৰিবগৈ নোৱাৰিলে কণ্ট্ৰলৰ বাহিৰত গুচি গ'ল তেওঁলোকৰ গোটেই পৰিস্থিতি গতিকে CSK বেটাৰসকলৰ বেটিং একেবাৰে বেয়া হৈছে বুলি এই ক্ষেত্ৰত ক'ব লাগিব কোনো এজনে কিন্তু ভালদৰে বেটিং কৰিব নোৱাৰিলে বিশেষ বেটিং কৰিব নোৱাৰিলে জেমি অভাৰটনৰ বাকী বাৰ্গাৰ হওক আৰ্চাৰ হওক সন্দীপ শৰ্মা হওক সকলোৰে বলিং ভাল হৈছে আৰু নতুনকৈ যিজন ল'ৰা সাধাৰণতে খেলাইছে ব্ৰিজেশ শৰ্মা গতিকে ইমান এজন যুৱ বলাৰৰ ওপৰত বিশ্বাস ৰখাইছে অধিনায়ক ৰিয়ান পৰাগে টিম মেনেজমেণ্টে এইটো ভাল কথা যে তেখেতেও আজি উইকেট লৈছে গতিকে ভাল লাগিলে আৰু খেলখনৰ যদি আমি কথা ক'বলৈ যাওঁ আমাৰ হোম গ্ৰাউণ্ড হয় যিহেতুকে ৰাজস্থান ৰয়েলছৰ ছেকেণ্ড হোম গ্ৰাউণ্ড সেইটো কাৰণে সাধাৰণতে ইয়াত যদি জিকে আমাৰ অসমৰে জয় নিচিনা লাগে হয় নহয় তেনেকুৱা হয় কথাটো বাকী আপোনালোকে যদি স্ক'ৰ কাৰ্ডখন আজি চাই প্ৰথম বেটিং কৰি কেৱল মাত্ৰ 127 ৰান কৰিছিলে অল উইকেট হৈ গৈছিলে চেন্নাই ছুপাৰ কিংছৰ দলটো 19.4 অভাৰত তেওঁলোকৰ যদি চাই আপোনালোকে সঞ্জু চেমছন আশা কৰা হৈছিলে নতুন টিমত গৈ ভাল খেলিব বুলি কিন্তু কাম হোৱা নাই প্ৰথমখন খেলত পাছলৈ আশা কৰিব পাৰে 7টা বলত 6 ৰান কৰি আউট হৈ যায় ৰুতুৰাজ অধিনায়ক ফেইল হ'ল 11টা বলত 6 আয়ুষ মাহাত্ৰে এটা বলত 0ত আউট হৈ যায় মেথিউছৰ 2 সৰফৰাজ খানে 17 ৰান কৰে কাৰ্তিক শৰ্মা 18 শিৱম ডুবে 4টা বলত 6 কাম নহ'লে জেমি অভাৰটন 36টা বলত 43 এখেতে অকণমান ধৰিলে বাকী কোনেও কিন্তু লগ দিবলৈ নাছিলে তেওঁৰ লগত নুৰ আহমেদ 1 মেথ হেনৰি 5 আৰু অঞ্চল কাম্বোজ 7 বাকী উইকেটৰ কথা ক'বলৈ গ'লে জোফ্ৰা আৰ্চাৰ অভিজ্ঞতা আজি কামত আহিছে 4 অভাৰত কেৱল মাত্ৰ 19 ৰান দি দুটাকৈ উইকেট দখল কৰিলে গতিকে বিধ্বংসী বলিং আৰ্চাৰৰ নান্দ্ৰে বাৰ্গাৰ তেখেতেতো ধ্বংসই কৰি পেলালে এক প্ৰকাৰে 4 অভাৰত 26 ৰান দি দুটাকৈ উইকেট বাৰ্গাৰৰ কিন্তু আজি সন্তাস দেখিবলৈ পোৱা গ'ল বলিঙত ব্ৰিজেশ শৰ্মা 3 অভাৰত 17 ৰান মাত্ৰ 17 ৰান দি এটা উইকেট ল'লে 5.7 ইকনমি বহুত ভাল বলিং কৰিছে বুলি ক'ব লাগিব নতুন ল'ৰা আৰু প্ৰথম সোমাই যে টিমত ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে এইটো কিন্তু লেখত ল'বলগীয়া আৰু আগলৈও তেওঁ টিমত এনেকৈ খেলি চাব বিচাৰিম কেনেকুৱা কৰে ব্ৰিজেশ শৰ্মাই আমাৰ ইণ্ডিয়ান যিহেতুকে ল'ৰা হয় সৰু ল'ৰা হয় তেন সন্দীপ শৰ্মা 2 অভাৰ 4টা বলত 22 ৰান দি এটা উইকেট ৰবি বিষ্ণুই 3 অভাৰ 16ত এটা ৰবীন্দ্ৰ জাদেজা 3 অভাৰ 18 ৰান দি দুটাকৈ উইকেট গতিকে ৰবীন্দ্ৰ জাদেজাৰ ফালৰ পৰা আজি কিন্তু অত্যন্ত সুন্দৰ দেখিবলৈ পোৱা গ'ল সোৱেগ দেখিবলৈ পোৱা গ'ল ৰবীন্দ্ৰ জাদেজাৰ গতিকে গুলি মাৰি দেখুৱাইছে এটা সাধাৰণতে নিজৰ আগৰ যিটো টিম নিজৰ এক্স টিমটোক বাকী যদি ৰান চেছটো চাই 12.1 অভাৰত প্ৰাপ্ত কৰিলে ৰাজস্থান ৰয়েলছে আৰু বহুত অভাৰ বাকী থাকিলেকে 7 অভাৰ 5টা বল বাকী থকা অৱস্থাত প্ৰাপ্ত কৰিলে মানে যথেষ্ট সোনকালে প্ৰাপ্ত কৰিলে যদি 200 টাৰ্গেট দিলেহেঁতেন তেতিয়াও হয়তো জিকাৰ সম্ভাৱনা এটা আছিলে ৰাজস্থান ৰয়েলছৰ চাওক যশস্বী জয়ছল শেষলৈকে নট আউট হৈ থাকিলে ফিনিচিং দি আহিছে 36টা বলত 38 পৰিস্থিতি মতে তেখেতে খেলে তেখেতৰ ৰোলে সেইটো দেন বৈভৱ সূৰ্যবংশী 17টা বলত 52 ৰান কৰিলে কেৱল মাত্ৰ 17টা বলতে 52 ৰান 4টা 4 5টাকৈ 6 গগনচুম্বী 6 মাৰিছে গতিকে বৈভৱ সূৰ্যবংশী সৰ্বাধিক ৰান কৰিলে তেওঁলোকৰ ধ্ৰুৱ জুৱেল 9টা বলত 18 ৰিয়ান পৰাগে 11টা বলত 14 ৰান কৰি নট আউট হৈ থাকিলে এটা 4 এটা 6 ৰিয়ান পৰাগৰ যিটো উল্টা হাতেদি মৰা শ্বটটো সেইটো ধুনীয়া লাগিলে চাই উল্টা কৰি মাৰিছিলে যে বাকী তেওঁলোকৰ উইকেট দুটাই পালে অঞ্চল কাম্বোজে দুটা পালে বাকী কিন্তু কোনো উইকেট পোৱা নাই মেথ হেনৰিত বেয়া পিটন দিলে 3 অভাৰ 40 ৰান খালিল আহমেদে অকণমান ঠিকেই কৰিছিলে কিন্তু উইকেট নাপালে 3 অভাৰ 17 অঞ্চল কাম্বোজ 3 অভাৰ 27 দুটা অঞ্চল কাম্বোজৰ বাদে কিন্তু তেনেকৈ উইকেট নাই কাৰো নুৰ আহমেদ 2 অভাৰ 24 ৰান উইকেট নাই জেমি অভাৰটন 1 অভাৰ 14 উইকেট নাই মেথিউছত এটা বল মাৰি 1 ৰান উইকেট নাই গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ বাকী উইকেট সূৰ্যবংশীটো এটেকিঙৰ কাৰণেতো যাবই সূৰ্যবংশীয়ে খেলে তেনেকৈ বাকী ধ্ৰুৱ জুৱেল আউট হ'ল 9টা বলত 18 ৰান কৰি
বাকী ঠিকে আছে এইটো কিন্তু এটা সাংঘাতিক টিম দেখিবলৈ পাইছোঁ মই যোনে যি কওক কোনোবাই ক'ব পাৰে RCB বেষ্ট কোনোবাই ক'ব পাৰে মুম্বাই বেষ্ট কোনোবাই ক'ব পাৰে CSK টিমটো ভাল কোনোবাই KKR ভাল বিভিন্নজনে নিজৰ বাৰু মতামতটো আগবঢ়াবই কিন্তু ৰাজস্থান ৰয়েলছ যে কোনো কম নহয় এইটো কিন্তু দেখুৱাইছে আৰু মই এইটো টিমত এটা ডাঙৰ বস্তু দেখিবলৈ পাইছোঁ যে য়ং ষ্টাৰ ন যুৱ তাৰকা যুৱ উঠি অহা প্লেয়াৰৰ দ্বাৰা গঠিত এটা টিম হৈছে আৰু T20ত সেইটো আটাইতকৈ ডাঙৰ কথা আকৌ T20ত অভিজ্ঞ প্লেয়াৰো থাকিব লাগে কিন্তু T20 যিটো খেল সেইটো কিন্তু এই যুৱ চামৰহে খেল ন যেনেকৈ ব্ৰিজেশ শৰ্মাৰ নিচিনা প্লেয়াৰবিলাকৰ খেল ন ধ্ৰুৱ জুৱেলৰ নিচিনা প্লেয়াৰ ন ৰিয়ান পৰাগৰ নিচিনা প্লেয়াৰ যিসকল মানে সাধাৰণতে উঠি অহা প্লেয়াৰ ন ভৱিষ্যতৰ তাৰকা হিচাপে চোৱা হয় আগলৈ ডাঙৰ প্লেয়াৰ হ'ব হিচাপে চোৱা হয় তেনেকুৱাবিলাকৰ সাধাৰণতে বেষ্ট হয় আৰু এই যিটো টিম ৰাজস্থান মই টিমটো দেখিছোঁ প্লেয়াৰসকল মানে এনেকুৱা আছে যে তেওঁলোকে যাতে নিজৰ ডাঙৰ প্লেয়াৰ হ'বলৈ গৈ আছে নিজৰ আচল প্ৰাইমৰ দিশত গৈ আছে ন তেনেকুৱা লাগিছে টিমটো দেখি কিন্তু একদম বহুত সুন্দৰ লাগিছে আৰু কম্বিনেশ্যন বহুত ধুনীয়া বনিছে মই আজি দেখিবলৈ পাইছোঁ ৰিয়ান পৰাগৰ নেতৃত্বত কিন্তু কিবা এটা ভাল হ'বলৈ গৈ আছে নিচিনা আমি এটা আশা কৰিব পাৰোঁ তেনেকুৱা এটা লাগিছে যে এইটো টিমে কিবা এটা কৰিব হয়তো টপ 4 পাই যাবলৈও আছে এনেকুৱা কিন্তু আজি লাগিছে সূৰ্যবংশী হওক জয়ছোৱাল হওক ধ্ৰুৱ জুৱেল হওক ৰিয়ান পৰাগ হওক ন এওঁলোকে যদি একান্তিক্ৰমে ভাল কৰি থাকে বাকী ৰবীন্দ্ৰ জাদেজাৰ নিচিনা ইমান অভিজ্ঞ প্লেয়াৰ আৰ্চাৰৰ নিচিনা অভিজ্ঞ প্লেয়াৰসকল আছেই ন সন্দীপ শৰ্মাৰ নিচিনা তেওঁলোকতো আছে গাইড কৰিবলৈ টিম মেনেজমেণ্টটো আছে সাংগাকাৰৰ নিচিনা ইমান মাষ্টাৰ মাইণ্ড আছে গতিকে এইটো টিমে যদি সঠিকভাৱে খেলি যায় কিবা এটা এবাৰ ভাল কৰিবলৈও আছে চাওঁ এতিয়াও বহুত সময় আছে প্ৰথম আৰম্ভণি হৈছে এতিয়া বহুত কোৱাটো বেয়া হ'ব কিন্তু আৰম্ভণিটো যিটো দেখিছোঁ সেইটো কিন্তু ভাল য়ং জোচ যিটো লাগে য়ং স্পিৰিট যিটো লাগে সেইটো কিন্তু আছে T20 সদায় য়ংৰ খেল য়ং ষ্টাৰৰ খেল সেই বস্তুটো কিন্তু আমি দেখিবলৈ পাইছোঁ বাকী CSK অলপ বেটিঙত এতিয়া অকণমান চিন্তা চৰ্চা কৰিবলগীয়া আছে কম্বিনেশ্যনৰ ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰিবলগীয়া আছে ঋতুৰাজ গায়কোৱাড ওৱান ডাউনত আহিলে ভাল হয় নেকি আয়ুষ মাত্ৰে আৰু চেমছনে অপেনিং কৰিলে ভাল হয় নেকি এনেকুৱা ধৰণৰ এটা কথা চিন্তা কৰিব পাৰে ঋতুৰাজ গায়কোৱাড মোৰ মতে ওৱান ডাউনত অহাটোৱে ঠিক আছে আয়ুষ মাত্ৰে আৰু লগতে চেমছনে অপেনিং কৰাটোৱে ঠিক আছে বাকী এওঁলোকৰ ঠিকেই আছে টিমটো বেয়া নহয় কিন্তু আজি কিন্তু একেবাৰে আউটপ্লেড আজি খেলতে নাছিলে এক প্ৰকাৰে একেবাৰে খেলত নাছিলে CSK টিমটো আৰু শিৱম দুবে নিচিনা প্লেয়াৰ T20 ৱৰ্ল্ড কাপত ইমান ধুনীয়া প্ৰদৰ্শন কৰি আহিছে সঞ্জু চেমছনৰ নিচিনা প্লেয়াৰ ইমান T20 ৱৰ্ল্ড কাপত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হৈ আহিছে ইয়াত কিন্তু একেবাৰে প্ৰথমখন মেচত সেইবিলাক একোৱেই দেখিবলৈ পোৱা নগ'ল ইণ্টাৰনেশ্যনেলৰ ফৰ্ম কিন্তু IPLলৈ তেওঁলোকে প্ৰথমখনত আমি দেখিবলৈ নাপালোঁ কিন্তু CSK সমৰ্থকসকলে আশা কৰিব যে পাছলৈ তেওঁলোকৰ পৰা ভাল ওলাই আহক ভাল ইনিংছ ওলাই আহক বাকী সিফালে যদি চাই আপোনালোকে সেইদিনাখন কিন্তু SRSৰ ঈশান কিষণে কিন্তু মাৰিছে ঈশান কিষণে যিটো ফৰ্ম লৈ আহিছিলে T20 ৱৰ্ল্ড কাপৰ পৰা সেইটো কিন্তু অব্যাহত ৰাখিব পাৰিছে কিন্তু কিছুমান প্লেয়াৰে ধৰক প্ৰথমতে উজলিব পৰা নাই কিন্তু হয় চেমছনৰ নিচিনা প্লেয়াৰে নেক্সট আকৌ আৰু চান্স পাব মোৰ মতে আকৌ পাছলৈ লাহে লাহে ফৰ্ম ধৰিব বুলি মই আশা কৰিব পাৰোঁ বাকী দুবেৰ নিচিনা প্লেয়াৰে ফৰ্ম ধৰাটো দৰকাৰ গতিকে যিমানে সোনকালে ফৰ্ম ধৰিব পাৰে সিমানে CSK টিমটোৰ কাৰণে ভাল হয় বাকী বলিংটোও কিন্তু অলপ চিন্তা কৰিবলগীয়া কথা আছে কাৰণ আজি 12 অভাৰত এইটো উইকেট প্ৰাপ্ত কৰি টাৰ্গেট প্ৰাপ্ত কৰিলে উইকেটো ইমান বেছি ল'ব নোৱাৰিলে বলিংটো আজি বহুত পিটন খাইছে এইটো বাৰু সাধাৰণতে ৰান কম আছিলে এইটো বেলেগ হয় ফ্ৰীলি খেলিব পাৰে কিন্তু বলিংটো এওঁলোকৰ আগৰ পৰা অকণমান কম হৈ আছে বুলি বহুতে কৈয়ে আছিলে গতিকে সেইটো দেখিবলৈ পোৱা গৈছে কিন্তু বাকী যি কি নহওক অকণমান চিন্তা চৰ্চা কৰিবলগীয়া আছে প্ৰথম আৰম্ভণি হৈছে CSK টিমটোও ভাল কৰিব লাহে লাহে আৰু যিহেতুকে প্ৰথম আৰম্ভণি হৈছে লাহে লাহে জয়ৰ আকৌ গতিধাৰা দিশত আগবাঢ়িব বাকী যি কি নহওক ভাল লাগিলে ৰিয়ান পৰাগৰ কাৰণে ভাল লাগিছে যে প্ৰথম ফুল কেপ্টেনশ্বিপ পাই যে প্ৰথম জয়ী কৰাইছে টিমটোক আমি আশা কৰিম ধোনী টিমকটো তেতিয়া এগেইনষ্টত জিকিলে নেক্সট কোহলি আৰু ৰোহিতৰ টিমৰ লগত কি কৰে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা যিকেইটা টিম মুম্বাই ইণ্ডিয়ানছ আৰু লগতে RCB এইকেইটা টিমৰ লগত ৰিয়ান পৰাগে কেনেকুৱা ধৰণে কি কৰে চাবলগীয়া হ'ব সেইটো কিন্তু আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব ৰিয়ান পৰাগৰ কাৰণে কি কাৰণে ডাঙৰ চেলেঞ্জ হ'ব সিফালে আপোনাৰ সেইকেইটা টিম বেলেগ ধৰণৰ ফৰ্ম এটা ধৰি আহিছে প্ৰথমখন খেলত আপোনালোকে দেখিছে কেনেকুৱা ধৰণৰ কম্বিনেশ্যন আছিলে RCB টিমৰ কেনেকুৱা ধৰণৰ কম্বিনেশ্যন আছিলে মুম্বাই ইণ্ডিয়ানছ টিমৰ ইমান হেভি টাৰ্গেট চেছ কৰি পেলাই খেল জিকিছিলে ন গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে আৰু RCB টিমটোতো কেনেকুৱা হৈ আছে ডিফেণ্ডিং চেম্পিয়নৰ নিচিনাকৈ খেলি আছে আৰু মুম্বাই ইণ্ডিয়ানছটো দেখিলে প্ৰথমখন খেলত গতিকে চাবলগীয়া হ'ব যে নেক্সট এইকেইটা টিমৰ লগত ৰিয়ান পৰাগৰ কেপ্টেনশ্বিপ কেনেকুৱা হয় আৰু এইটো টিমে কেনেকুৱা খেলে এইকেইটা টিমৰ ভিতৰত যদি এটা টিমকো যদি ৰিয়ান পৰাগৰ নেতৃত্বত এইটো টিমে হৰুৱাই ৰাজস্থানে তেতিয়া কিন্তু একদম খাটাং হ'ম যে মই এইটো টিমে কিবা এটা মানে মানে টপ 4 পাবই সেইটো কথা মই কৈ দিম হয়তো যদি MI নহয়তো RCB এই দুটা টিমৰ ভিতৰত যদি এটাক হৰুৱাই দিয়ে তেতিয়া মই কৈ দিম যে এইটো টিমে কিবা এটা নহয় কিবা এটা ডাঙৰ কৰিব এবাৰ বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ চেনেলটোত IPL সন্দৰ্ভত আৰু ভিডিঅ' আহি থাকিব নিয়মীয়াকৈ আহি আছে আপোনালোকে চোৱা নাই বহুতে চাবৰ লগতে শ্বেয়াৰ কৰিব আমাৰ চেনেল আগবাঢ়ি যাব লাগে ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে আপোনালোকৰ মানুহক ক'বও লগতে শ্বেয়াৰ কৰিব লগতে হাইপ দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ